প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিও আপোনালোকলৈ এটা খুব ধুনীয়া বিয়ানাম লৈ আহিছোঁ। এটা দুখ লগা বিয়ানাম, কইনাৰ ওচৰত গোৱা খুব দুখ লগা এটা বিয়ানাম। শুনিবচোন, নামটো কেনেকুৱা লাগে জনাব আপোনালোকে। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে শুনকচোন বিয়ানামটো। অ ফুল নাজি মাক বিদায় ল'বা কেনেকৈ আজি, মায়ে তুলিছিল পথালি কোলাত, কেনেকৈ এৰিবা বিদায়ৰ বেলাত। 10 মাহ 10 দিন গৰ্ভত ৰাখি কত যে কটাইছিল উজাগৰ ৰাতি, পাহাৰৰ কাষৰে নৈ জুৰি জান, কোন হ'ব পাৰিব মাৰ সমান। মা তোমাৰ মৰমী জননী আই, দেউতাৰ মৰমৰ তুলনা নাই। মায়ে তুলিলে কল ভাত খুৱাই, দেউতায়ে তুলিলে কোলাতে শুৱাই। কত কষ্ট কৰি মায়ে তুলিছিল, বাৰীৰ বন শাক আনি ৰান্ধি খুৱাইছিল। যদিও খাইছিলা বন শাকৰ ভাত, মা দেউতাৰ পাইছিলা মৰমৰ মাত। কাইলৈ ৰামৰ ঘৰে মাতিবা কাক, মৰমৰ মা দেউতাক নোপোৱা তাত। জীয়াৰী জীৱনৰ স্বৰ্গীয় সুখ, বোৱাৰী জীৱনত নোপোৱা সোণ। এতিয়া পালেহি দাম্পত্যৰ কাল, যৌৱনৰ নিচিনা নেলাগে ভাল। মুক্ত যৌৱন কাল বিদায় দি দিলা, সংসাৰ মায়াৰ জালত আবদ্ধ হ'লা। সেই মায়াৰ জালে ৰাখিব বেৰি, ঘৰলৈ আহিব নোৱাৰা তুমি। এদিনা আহিবা আলহী হৈ, ভণ্টিহঁত থাকিব পদূলিত ৰৈ। আলহী স্বৰূপে এসাঁজ ভাত খাবা, আলহী যোৱা দি মাত লগাই যাবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই নতুন নতুন বিয়ানামৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। গতিকে নতুন নতুন বিয়ানাম শুনি থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।